নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে সত্য বিশ্লেষণ আৰু ষ্টুডিঅ'ত মই আছিক আহমেদ। সত্য বিশ্লেষণ আজিৰ বিষয়বস্তু বাস্তৱ দৃষ্টিভংগীত মানুহৰ জীৱনৰ মূল্য কিমান, সফলতা আৰু ধন অবিহনে জীৱনত কোনেও কাৰো আপোন হ'বলৈ নিবিচাৰে কিয়? আপুনি কেতিয়া ভাবিছেনে এই পৃথিৱীত সকলো মানুহে সকলোকে সমানে গণ্য কৰা বুলি প্ৰায়ে কয়, কিন্তু অপ্ৰিয় সত্য বাস্তৱত কোনেও কাকো সমানে গণ্য নকৰে, বৰঞ্চ মানুহভেদে আচৰণ ব্যৱহাৰ বেলেগ বেলেগ কৰে। মানুহে মানুহক ক্ষমতা, স্তৰ আৰু ধন সম্পত্তিৰ ফালৰ পৰাহে গুৰুত্ব দিয়ে। সাধাৰণ নতুবা নিম্ন খাপৰ অহীন ব্যক্তিৰ যেন ক'তোৱে মূল্য নাই আৰু কোনেও হৃদয়ত স্থান দিবলৈ নিবিচাৰে। হাজাৰ কান্দিলেও এই পৃথিৱীত আৱেগৰ দাম বৰ সস্তীয়া। য'ত আপুনি এই পৃথিৱীত 10জনৰ পৰা উপদেশ বিচাৰিলে 10টাই কথা পাব, কিন্তু 10জনৰ পৰা সহায় বিচাৰিলে আপুনি কেতিয়াও 10টা সহায় নাপায়। ঠিক সেইদৰে সংগ্ৰাম কৰি থকা অৱস্থাত লগত দিয়া মানুহৰ তেনেই অভাৱ, কিন্তু এজন সফল ব্যক্তিৰ হাতখন বিচৰা মানুহৰ অভাৱ নাই। বৰ্তমান সমাজে আজিৰ ল'ৰা ছোৱালীক জীয়াই থাকোঁতে হত্যা কৰে, কিয়নো সমাজে সেইজনক আগশাৰীত ৰাখে আৰু যোগ্য বুলি ভাবে যিজন চৰকাৰী চাকৰিয়াল। সমাজৰ বিকৃত মানসিকতা, উচ্চ শিক্ষিত হ'লেও চৰকাৰী চাকৰি নাপালে তেওঁ মূৰ্খ, আৰু যদিহে চৰকাৰী চাকৰি পায় তেন্তে মাধ্যমিকত ফেইল কৰা ব্যক্তিজনক জ্ঞানী। সেইবাবে জীৱনত হয়তো ধন সম্পত্তি আৰু চাকৰি নাথাকিলে নিজতকৈ কোনো আপোন নাই। জীৱনত এবাৰ অকলশৰীয়া হৈ পৰিলে গম পোৱা যায় কোন কাৰ কিমান আপোন। থেকি থেকিও জীৱনত বহু কথা শিকা যায়। সাধাৰণতে মানুহে মানুহক সময় নোপোৱা আদি বিভিন্ন ব্যস্ততাৰ অজুহাত দেখুৱাই নিজকে দায়বদ্ধতাৰ পৰা আঁতৰাই ৰাখিবলৈ বিচাৰে, যদিও সেই ধন সম্পত্তি নতুবা ক্ষমতাশালী ব্যক্তিসকলৰ বাবে সীমাহীন ব্যস্ততাৰ মাজতো উপলব্ধ হ'বলৈ বিচাৰে। আচলতে মানুহে সময় তেওঁকে দিয়ে যাক দিবলৈ বিচাৰে। সেইবাবে জীৱনত সুখী হ'বলৈ য'ত আদৰ নাই তালৈ নাযাব, যিয়ে শুনিবলৈ নিবিচাৰে তেওঁক নুবুজাব, যিয়ে আপোনাক ত্যাগ কৰিব বিচাৰে তেওঁক বাদ দিয়ক, যিয়ে আপোনাক এৰিবলৈ বিচাৰে তেওঁক ত্যাগ কৰক। সফলতা ধন অবিহনে আনক আপোন বুলি ভাবিবলৈ নাযাব, আৰু আনে আপোনাক যেনেকৈ প্ৰাধান্য আৰু গুৰুত্ব দিছে আপুনিও আনকো তেনেকৈ গুৰুত্ব আৰু প্ৰাধান্য দিয়ক। দেখিব জীৱনত আপুনি সুখী হৈ পৰিব। ধন্যবাদ।